ঐ ৰজা পৰীক্ষিতক বোলে ঐ 7 দিনৰ ভিতৰত সৰ্পই দংশন কৰিব। মই বোলো সেই ৰজাক মোৰ এই তন্ত্ৰ মন্ত্ৰ আৰু ঔষধৰ বলত পুনৰ জীৱিত কৰি তোলোগৈ, সেই বুলিয়ে মই হস্তিনালৈ গৈ আছো দেই। কদাপিতো যাব নোৱাৰো তই পৰীক্ষিতৰ মুক্তিৰ বাবে। বৰ ডাঙৰকে মাতিছ যে। নাজানো তই লক্ষ্য কৰি কিমান বিষাক্ত ভয় খুৱাই মাৰিবি দেই। সোণৰ হাতে কদাপিতো তই নোৱাৰিবি যাবহে হস্তিনাপুৰতে। লাগি নাহিবি দেই, যেনেকে কৈ দিলো। তই বুজি নাই পোৱা মোৰ মন্ত্ৰ আৰু ঔষধৰ শকতি কিমান। মোক কিন্তু সাধাৰণ বুলি নাভাবিবি দেই, কৈ থলো। যদি ইচ্ছা কৰ প্ৰমাণ চাব পাৰ। কৈ দিলো। বেশ তেতে সেই হওক, তোৰ সন্মুখতে সৌপত বৃক্ষকে কি তৰে মোৰে বিষাক্ত দংশনে মাৰি পেলাব পাৰো এই মুহূৰ্ততে। চক্ষুৱে বেশ তেন্তে বেশ কৰ দংশন দুই চক্ষুৱে বেশ। দেখিলি ব্ৰাহ্মণ, কি তৰে তোৰ সন্মুখতে সৌপত বৃক্ষই মৰিবলৈ আৰম্ভ কৰিছে। সঁচাকে এইটো একে সুতে জয় পেলাই দিলে একেবাৰে। মোৰ যদি মন্ত্ৰই কাম নকৰে মোৰ চেছে আৰু। এইবাৰ মোৰ শকতি চা তেতিয়াহ'লে দেই। কেনেকে দপ দপাই আকৌ উঠি গ'ল দেখিলি? দেখিলি ইয়াতো অসম্ভৱ। এই ব্ৰাহ্মণ যদি কেনেবাকৈ হস্তিনাথ কৰে প্ৰৱেশ, মোৰ বিষাক্ত দংশনতে পৰীক্ষিতৰ নহ'ব মৃত্যু। হলেও এই ব্ৰাহ্মণে অতি শীঘ্ৰে মন্ত্ৰৰ জোৰেৰে আগৌ কৰিব জীৱিত। কেনেবাকৈ হলেও মই এই ব্ৰাহ্মণক ৰখাবই লাগিব। হে ব্ৰাহ্মণ দেৱ, আপোনাক মোৰ ৰাজ্যৰ প্ৰধান সন্ধি যি লাগে আপোনাক মই অতি শীঘ্ৰে কৰিম অৰ্পণ। কদাপিতো আপুনি নাযাব সেই পৰীক্ষিতৰ কাষে। অনুৰোধ কৰিছো ব্ৰাহ্মণ দেৱ, যিমান যি লাগে আপোনাক ধন খনে মণি মুকুতা সকলোবোৰ মই আপোনাৰ হাততে কৰিম অৰ্পণ। ব্ৰাহ্মণ মোৰ ভঁৰালৰ পৰা যথাযোগ্য লৈ বৰকেবে আমি দুয়ো নিজ নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰে।